বামভ্ৰম কৰি 3 নম্বৰত ঘোষগঞ্জ যাব 4 নম্বৰত সকলো ধৰণৰ সম্পদাৰে পৰিপূৰ্ণ এই ভাৰতবৰ্ষ সেই কাৰণে জন্মগ্ৰহণ কৰা এটা গতানুগতিক চলি থকা প্ৰক্ৰিয়া কিন্তু ৰাষ্ট্ৰীয় বিকাশ সমিতি হৈছে এখন অল ইণ্ডিয়া লেভেলৰ মহিলা সংগঠন যি নেকি অকল মহিলাৰ মাজতে কাম কৰে আৰু মহিলাসকলক কেনেকৈ শাৰীৰিক মানসিক আৰু বৌদ্ধিকভাৱে বিকাশ কৰে তাৰ কাৰণে কাৰ্যসূচী চলাই থাকে। এই সংগঠন 1936 চনতে প্ৰতিষ্ঠা কৰা হৈছিলে মহাৰাষ্ট্ৰৰ ৱাৰ্ধাৰ এগৰাকী মহিলা বন্দনীয়া লক্ষ্মীবাই কেলকাৰ। আজি আমাৰ এই বছৰটো 90 বছৰ পূৰ্তি উপলক্ষে আমি অকল অসমত বুলি নহয় গোটেই ভাৰতবৰ্ষত বিভিন্ন কাৰ্যক্ৰম চলি আছে আৰু এই যে পথ সঞ্চালন ৰুট মাৰ্চ যোনটো এইটো আমি অসমৰ প্ৰত্যেকটা জিলাতে এই কাৰ্যক্ৰম চলি আছে। আজি আমাৰ কামৰূপ জিলাৰ কাৰ্যক্ৰম ইয়াতে প্ৰায় 200 গৰাকী সেৱিকা উপস্থিত হৈছে। এইটো TRP স্কুলত আমি ঠাইটো লৈছোঁ। TRP মালিগাঁও তৰুণৰাম ফুকন মালিগাঁৱত আমি এই আমাৰ গুৱাহাটী মহানগৰ আৰু কামৰূপ জিলাৰ ৰংগিয়াৰ পৰাও আহিছে হাজো ৰামদিয়াৰ পৰাও আহিছে গোটেই জিলাৰ ইয়াতে একত্ৰিত হৈছে। আমাৰ এইটো পথ সঞ্চালন বুলি কয় আমি ঘোষ বজাই তেনেকৈ হেৰি হয় সম্পূৰ্ণ ব্যৱস্থিত। তাৰ আগতে আমাৰ শাৰীৰিক কাৰ্যক্ৰম হ'ল তাতে যোগাসন প্ৰদৰ্শন হ'ল বৌদ্ধিক হ'ল। তাতে চিফ গেষ্ট আছিলে মাননীয়া মল্লিকা বাইদেউ ডক্টৰ হয় তেখেত GMCHৰ তেখেত চিফ গেষ্ট আছিলে